আজি আমি কি কৰিম ক্লাছ 9 চেপ্টাৰ নাম্বাৰ 6 লাইন ৰেখা আৰু কোণ যিটো আছিল তাৰে আমালোকে 5 নম্বৰ লেকচাৰটো পঢ়িবলৈ যাম। তাত আমালোকে তাৰ আগৰ লেকচাৰটোত থিওৰাম নম্বৰ 6.7 পঢ়িছিলো, 6.8 এক্সাম্পল পঢ়িছিলো। আজি আমালোকে এক্সাম্পল নম্বৰ 9 পৰা পঢ়িবলৈ যাম, যিটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এইটো থিওৰাম তোমালোকক জানিবই লাগিব, ঠিক আছে। এইটো থিওৰামো তোমালোকক জানিবই লাগিব আৰু থিওৰামটো প্ৰমাণো কৰিব লাগিব, কাৰণ এইটো থিওৰাম ইমান ইম্পৰ্টেন্ট হয়। কি কৈছে ইন দ্য গিভেন ফিগাৰ 6.3.8 কি কৈছে সাইড এ বি আৰু এ চি of ABC are produced to E and D point লৈকে বঢ়াই দিয়েছে, E আৰু D point লৈকে বঢ়াই দিয়েছে। তো if the bisector of BO is a bisector of কাৰ যে CBE আৰু CBE আৰু BCD ৰ bisector হল OC আৰু respectively meet at a point O, then proof that কৰা লাগিব like কি angle BOC equal to যে 90 ডিগ্ৰী মাইনাস হাফ অফ BAC। তোমালোকক মই কোশ্চেনটো বুজাই দি আছো, ভালদৰে ডায়াগ্ৰাম হয় বুজাই দিছো, কিন্তু ডায়াগ্ৰাম আমালোকে ওপৰটোৱে ইউজ কৰিম। কি কৈছে এটা ট্ৰায়াঙ্গেল ধৰা দিয়া আছে ABC, ঠিক আছে, ABC। এই ট্ৰায়াঙ্গেলক কি কৰিছে AB সাইডটোক E বিন্দুলৈকে বঢ়াই দিছে আৰু AC সাইডটোক D বিন্দুলৈকে বঢ়াই দিয়া হয়, ঠিক আছে। এনে তোমালোকক বুজাই দিছো। তেতিয়া ইবিসি এই ইবিসির এঙ্গেল বাইসেক্টর ও বিও আৰু বিসিডির এঙ্গেল বাইসেক্টর ওসি এ যি ও বিন্দুত মিট কৰিছে, ঠিক আছে। কিন্তু আমালোকক প্ৰমাণ কৰিব লাগে এঙ্গেল বিওসি ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী মাইনাস এঙ্গেল বিএসি বাই 2। এইটো আমালোকক কি কৰিব লাগে প্ৰমাণ কৰিব লাগে। এইটো এটা থিওৰাম আমালোকক প্ৰমাণ কৰিব লাগে, ঠিক আছে। কিন্তু এতিয়া তোমালোকে দেখা আমালোকে কি কৰিছো এঙ্গেল এ কোণক এক্স ইকুৱেল টু ধৰিছো আৰু এঙ্গেল বি কোণক এইটো বি যিটো কোণ আছে এইটো কোণক ওয়াই ধৰিছো আৰু এঙ্গেল সি বা এ সি বি এইটো যদি ভালদৰে লিখিব বিচাৰে এনেদৰে এ সি বি জেড ধৰিছো আৰু এ বি সি এক্স ধৰিছো আৰু বি এ সি এঙ্গেল বি এ সি এক্স ধৰা হৈছে, ঠিক আছে, বুজি পাইছা। কিন্তু এতিয়া আমালোকে যেতিয়া প্ৰমাণ কৰিবলৈ যাম প্ৰমাণটো অলপ কি আছে লেংথি আছে, তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰা, ঠিক আছে। কি কৈছে যিটো আছে OB, ফাৰ্স্ট ধৰিলো OB ইজ এ এঙ্গেল bisector of angle EBC। তার যদি এঙ্গেল বাইসেক্টর হয় তোমালোকে নিশ্চয় জানা এঙ্গেল বাইসেক্টরটোক এঙ্গেলে কি কৰে এঙ্গেল দুটা সমান ভাগত ভাগ কৰে। দেয়ারফর তোমালোকে কব পাৰিবা এঙ্গেল EBO ইকুৱেল টু হ'ব এঙ্গেল OBC, ঠিক আছে। এতিয়া কিন্তু আমালোকৰ এইটো ইম্পৰ্টেন্ট নহয়, আমালোকৰ ইম্পৰ্টেন্ট হল এঙ্গেল OBC ইকুৱেল টু কি কৰিব পাৰিম দেখা হাফ অফ এঙ্গেল EBC, কারণ EBC OBC কি হব আধা হব, কারণ এই দুটা এঙ্গেল যেহেতু ইকুৱেল হয় তাত ইকুৱেল এঙ্গেলটোক যদি আমালোকে আধা কৰো তেন্তেহে আমালোকে OBC পাম। এঙ্গেল OBC ইকুৱেল টু হাফ অফ এঙ্গেল EBC, বুজি পাইছা। কিন্তু তোমালোকে যদি লক্ষ্য কৰা EBC কি দি আছে, কারণ ABE এটা স্ট্রেট লাইন যদি হয় এইটো এটা স্ট্রেট লাইন হয় আৰু স্ট্রেট লাইনত এইটো এঙ্গেল যদি y হয় এই গোটেইটো এঙ্গেল কিমান ডিগ্ৰী হ'ব 180 মাইনাস y। তাত আমালোকে EBC জাগাত কি কৰিম হাফ অফ 180 মাইনাস অফ y। তাত ইয়াৰ পৰা কিমান পাম আমালোকে হাফেৰে যদি ডিভাইড কৰো 90 ডিগ্ৰী মাইনাস অফ y বাই 2, বুজি পালা। কিন্তু এতিয়া যদি তোমালোক কি কৰা OC আমালোকে এঙ্গেল বাইসেক্টর অফ BCD ধৰিব পাৰো। সিমিলারলি তাত আমালোকে কি কৰিলো OB নে OC হ'ব এইটো দেখা OC কি হ'ব OC is a angle bisector of
এঙ্গেল বাইসেক্টৰ অফ এঙ্গেল কি আছিল বি চি ডি, এঙ্গেল বি চি ডি। ইয়াৰ পৰা তোমালোকে নিশ্চয় বুজি পাইছা যদি বি চি ডিৰ এঙ্গেল বাইসেক্টৰ হয় তেন্তে অ চি ডি আৰু এঙ্গেল অ চি বি ইকুৱেল হ'ব, কাৰণ এইটো এঙ্গেল আৰু এইটো এঙ্গেল কি হ'ব ইকুৱেল হ'ব। এঙ্গেল অ চি ডি ইকুৱেল টু এঙ্গেল অ চি বি হ'ব। তাত এতিয়া আমালোকে যেতিয়া অ চি বিক লিখিব বিচাৰিম, অ চি বি হাফ অফ এঙ্গেল চি বি চি ডি হ'ব, হাফ অফ এঙ্গেল বি চি ডি হ'ব, হাফ অফ এঙ্গেল বি চি ডি হয়। এতিয়া যদি আমালোকে বি চি ডি এঙ্গেল লিখিব বিচাৰো কি হ'ব দেখা, বি চি ডি এইটো যদি এঙ্গেল জেড হয় আৰু যেহেতু এইটো এটা ষ্ট্ৰেট লাইন হয় এইটো কি হ'ব 180 ডিগ্ৰী মাইনাস অফ জেড। তো ইয়াৰ পৰা আমালোকে কি পাম, বি চি ডি কি পাম 180 ডিগ্ৰী মাইনাস অফ জেড। তাত এতিয়া যদি আমালোকে হাফেৰে ডিভাইড কৰি দিওঁ কিমান পাম 90 ডিগ্ৰী মাইনাস অফ জেড বাই 2। বুজি পালা এতিয়ালৈকে? কিন্তু এতিয়া আমালোকে ইমান দূৰলৈকে আহিলো, আমালোকক লাগে এইটো এঙ্গেল। তাত এইটো এঙ্গেল কেনেকৈ পাম, এতিয়া যদি আমালোকে ট্ৰাইংগেল বি চি ও আৰু এইটো এঙ্গেল লওঁ আৰু এই তিনিটা এঙ্গেলক সাম কৰো তাত কিমান পাম 180 ডিগ্ৰী। তাত এই কথাটো লিখিম এতিয়া যে ট্ৰাইংগেল তাত ও বি সি যেতিয়া লওঁ তাত এঙ্গেল তিনিটা যদি আমালোকে এড কৰো কি হম, এটা এঙ্গেল বি ও সি দেখা, এটা এঙ্গেল কি হব, এটা এঙ্গেল হব বি ও সি আৰু এটা এঙ্গেল হব ও বি সি আৰু এটা এঙ্গেল হব ও সি বি। এঙ্গেল বি ও সি প্লাস এঙ্গেল ও সি বি প্লাস এঙ্গেল ও বি সি ইকুয়াল টু কিমান পালো 180 ডিগ্ৰী। আমালোকে বি ও সি উলিয়াম প্লাস এঙ্গেল সি ও সি বি কিমান পালো 90 ডিগ্ৰী মাইনাস অফ জেড বাই 2 প্লাস এঙ্গেল ও বি সি দেখা আমালোকে ওলাইছো ও বি সি 90 ডিগ্ৰী মাইনাস 1/2, 90 ডিগ্ৰী মাইনাস y বাই 2 ইকুয়াল টু কিমান পালো 180 ডিগ্ৰী। ইয়াৰ পৰা কি পাবা দেখা, এঙ্গেল বি ও সি 90 ডিগ্ৰী কিমান হল 180 ডিগ্ৰী মাইনাস অফ জেড বাই 2 প্লাস মাইনাস অফ y বাই 2 ইকুয়াল টু 180 ডিগ্ৰী প্লাস অফ 180 ডিগ্ৰী 180 ডিগ্ৰী ক্যান্সেল। ইয়াৰ পৰা চালো কি এঙ্গেল বি ও সি ইকুয়াল টু কি জেড বাই 2 প্লাস y বাই 2। এতিয়া যদি দেখা জেড বাই 2 আৰু y বাই 2 আছে, এতিয়া আমালোকে যদি দেখো যে যদি এ বি সি দেখো ট্রায়াঙ্গেল এ বি সি ট্রায়াঙ্গেল যদি দেখো, এই কারণে অলপ আগতে কলো যে এইটো এটা ইম্পর্টেন্ট হয় আৰু অলপ ডাঙৰ আছে। এ বি সি যদি ট্রায়াঙ্গেল দেখো এঙ্গেল এক্স এঙ্গেল ওয়াই এঙ্গেল জেড ইকুয়াল টু কিমান ডিগ্ৰী 180 ডিগ্ৰী। the triangle ABC angle x plus angle y plus angle z equal to কিমান 180 ডিগ্ৰী। তাত ইয়াত যেতিয়া আমালোকে কি কৰিম দেখা, যেতিয়া 2 ৰে ডিভাইড কৰিম x by 2 plus y by 2 plus z by 2 equal to 90 ডিগ্ৰী। তাত এতিয়া দেখা আমালোকে z by 2 plus y by 2 জাগাত কি লিখিব পাৰিম z by 2 plus y by 2, that y by 2 plus z by 2 equal to 90 degree minus x by 2. তাত এতিয়া আমালোকে যদি এইটো ইকুৱেশ্যন 1 দিও, ইকুৱেশ্যন 1 ত যদি বহাই দিও এঙ্গেল বি ও সি ইকুৱেল টু কি পালো যে 90 ডিগ্ৰী minus of x by 2, এইটো ইকুৱেশ্যন 1 ৰ পৰা from 1 ৰ পৰা। ঠিক আছে, এতিয়া কি কৰা x মানে কি আছিল 90 ডিগ্ৰী minus x মানে কি আছিল দেখা, x মানে হল কি আমালোকৰ BAC by 2, এঙ্গেল BAC by 2, এঙ্গেল BAC by 2 ইকুৱেল টু এঙ্গেল BOC। এইটোৱে আমালোকক প্ৰুফ কৰিব কৈছিল, আমালোকে প্ৰুফ কৰিম, বহুত ইম্পৰ্টেন্ট হয় এইটো। বুজি পাইছা? এতিয়া তোমালোকক মই আৰু এটা কৰিব দিম যেটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয়। কি কৈছিল এইটো আমালোকে এক্সট্ৰুড এঙ্গেলত কৰিছো। এতিয়া তোমালোকৰ বাবে মই এটা কৰিবলৈ দিম, মই ইয়াত ঠাই নাই অলপ ৰবা, মই ইয়াতে কৰিবলৈ দিম। কোশ্চিন হল এইটো
যে এইটো এটা যদি ত্রিভুজ হয় এ বি সি, এ বি সি, ইয়াৰ আগত আমালোকে কি কৰিছিলো যে এ বি লাইনটোক ই পইণ্ট লৈকে এ চি ডি পইণ্ট লৈকে বৃদ্ধি কৰিছো, কিন্তু এতিয়া আমালোকে লাইনক বৃদ্ধি নকৰি এ বি চিৰ এংগেল বাইচেক্টৰ ভিতৰত টানিলো অ বি আৰু অ চি ভিতৰত এংগেল বাইচেক্টৰ, তেন্তে তোমালোকক প্ৰুভ কৰিব লাগিব এংগেল বি অ চি ইকুৱেল টু 90 ডিগ্ৰী প্লাস এঙ্গেল BAC/BAC/2। এইটো তোমালোকৰ বাবে হোমৱৰ্ক, এইটো তোমালোকে মনত ৰাখিবা, এইটো এটা থিওৰাম। যদি এইটো এঙ্গেল বাইসেক্টৰ হয় এইটো এঙ্গেল ইকুৱেল, এইটো এঙ্গেল কি হ'ব ইকুৱেল হ'ব। বুজি পাইছা? এতিয়া আমালোকে যে 6.3 কোশ্চেন নম্বৰ 1 টো চাবলৈ যে চোৱা কি কৈছে কোশ্চেন নম্বৰ 1 চিত্ৰ 6.3 যে 6.39 যেটো দিয়া আছে চিত্ৰ কোশ্চেন নম্বৰ 1 টো সলিউশন কি কৈছে এইটো এটা ডায়াগ্ৰাম দিয়া আছে এনে ধৰণৰ পি কিউ আৰ এনে ধৰণৰ দিয়া আছে আৰু এইটো এস বিন্দুলৈকে বঢ়াই দিয়া আছে আৰু ইয়াৰ মান দিয়া আছে কিমান 135 কৈছে যে 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 কিউ আর পি কিউ আর ট্রায়াঙ্গেলের নাম দিয়েছে পি কিউ আর, তো পি কিউ আর ওর যে পি কিউ পি কিউ পি কিউ পি আৰু আর কিউ আর কিউ আর কিউ বাহু ক্ৰমে এস আৰু টি বিন্দুলৈ বঢ়াই দিয়া হ'ল, ইয়াক এস বিন্দুলৈ আৰু ইয়াক টি বিন্দুলৈ বঢ়াই দিয়া আছে। ঠিক আছে, যদি এস পি আর 135 ডিগ্রি হয়, পি পি কিউ টি 110 ডিগ্রি হয়, 110 ডিগ্রি হয়, তেন্তে পি আর কিউ উলিয়াব কৈছে। এইটোতো একেবাৰে ইজি দেখা, তে জানো আমালোকে পি কিউ যে কিউ পি এস ইজ এ স্ট্রেট লাইন, এইটো এটা স্ট্রেট লাইন হয়, স্ট্রেট লাইন বা তোমালোকে লিখিব পাৰা সৰল ৰেখা, এইটো এটা সৰল ৰেখা হয়, দেনতে এংগেল পিত কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী ফৰ্ম কৰিব, তাত এংগেল কিউ পি আর প্লাস এংগেল আর পি এস ইকুয়াল টু 180 ডিগ্রি, তাত এংগেল কিউ পি আর ইকুয়াল টু কিমান পাম 180 ডিগ্ৰী মাইনাস আর পি এস এর ভ্যালু 135, তাত ইয়াৰ পৰা কিমান পালো 45 ডিগ্ৰী, এংগেল কিউ পি আর এর ভ্যালু কিমান পালো 45 ডিগ্ৰী। আমালোকে এটা থিওরাম পড়িলো, যদি এইটো ট্রায়াঙ্গেলৰ দেখা যে এটা থিওরাম পড়িছিল যে এক্সট্রা এঙ্গেল মানে কি এক্সটার্নাল এঙ্গেল, তাত এক্সটার্নাল এঙ্গেল কি আছে পি কিউ টি ইকুয়াল টু যে অপোজিটত কি থাকে দুটা ইন্টারনাল এঙ্গেল, তাত কিউ পি আর প্লাস পি আর কিউ যেটা আমালোকক উলিয়াব গৈছে। ঠিক আছে, এতিয়া দেখি কি হৈছে যে পি কিউ টিৰ ভ্যালু কিমান দি আছে 110 ডিগ্ৰী, কিউ পি আর এর মান 45 ডিগ্ৰী প্লাস এঙ্গেল পি আর কিউ যেটা উলিয়াব লাগে, তাত পি আর কিউ ইকুয়াল টু কিমান পালো 110 ডিগ্ৰী মাইনাস অফ 45 ডিগ্ৰী, তাত 110 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী সাবট্ৰাক্ট কৰা কিমান হ'ব 110 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী 5 কেনসেল, ইয়াত থাকিল কিমান 10 10 পৰা 65, তাত ইয়াৰ পৰা কিমান পালো 65 ডিগ্ৰী। আজি ইয়ালৈয়ে থাকিব, তোমালোকৰ যদি ভিডিঅ'টো তোমালোকক সহায় কৰে তেন্তে লাইক শেয়াৰ কমেন্ট আৰু কৰিবা, আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।